নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। চুইফটখন লৈ বহুত টেনশ্যন হৈ গৈছে। টেনশ্যন মানে আজি প্ৰায় এমাহ মানেই হ'ল। তো 5 লাখৰ ওচৰা-ওচৰি পইচা সোমাই আছে, তো টেনশ্যন হ'বই ন। তো চুইফটখনো মই বহুত দামত লৈ লোৱা হ'ল যেন লাগিছে। তো কাষ্টমাৰে দামেই দিয়া নাই, 4.5 ওপৰত কোনো দামেই দিয়া নাই। তো মই ৰেট লগাইছিলোঁ ফাৰ্ষ্ট 5,20,000 লগাইছিলোঁ। তাৰপিছত 490ত এৰি দিম বুলি 495ত এৰি দিম বুলি ক'লোঁ। তো তথাপিও কাষ্টমাৰ লগাই নাই। মানে এনেই মই বেলেগত ট্ৰাই কৰি চাইছিলোঁ, চুইফটৰ বহুত দাম। কিন্তু এতিয়া মই আনিছোঁ, এতিয়া মই বিকিম বুলি কওঁতে চুইফটৰ এতিয়া ডিমাণ্ডেই নাই। এখন হৈ গ'লগৈ 2019 চনৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আগৰ ভিডিঅ'টোত কোৱাই আছে, আপোনালোকে চাই ল'ব। তো চুইফটখন মই এতিয়া 490ত এৰি দিম, মানে লাষ্ট আৰু 490ত এৰি দিম। ট্ৰান্সফাৰ চব কৰি দিম। একদম এহতীয়া গাড়ী হয়, ফ্ৰেছ গাড়ী হয়, চাবি দুটা পাব, ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু ট্ৰান্সফাৰ লগালগ কৰাই দিম। এহতীয়া গাড়ী হয়, ফাৰ্ষ্ট পাৰ্টি গাড়ী হয়, চুইফট VXR হয়। ইমান ধুনীয়া হৈ আছে গাড়ীখন, তথাপিতো মানে কাষ্টমাৰে দাম দিয়া নাই। এনেই হ'লে বেলেগত বহুত দামত কিনি ল'ব, কিন্তু মই কমত দিওঁতেও মানে বেছি দাম হৈছে বুলিয়ে কৈ আছে। চুইফটখন ফুল্লি অৰিজিনেল পেইণ্টত আছে, কোনো ৰিপেইণ্ট নাই, পূৰা অৰিজিনেল পেইণ্টত আছে আৰু কোনো এক্সিডেণ্টেল নহয়, পূৰা ফ্ৰেছ হৈ আছে গাড়ী। তাৰপৰা ভাৰ্নাখন বুকিং হৈ গ'ল। ভাৰ্নাখন আমাৰ কাষ্টমাৰ ফ্ৰম গোৱালপাৰা হয়। স্ক্ৰীণশ্বটটো এইটো কালি বুকিং কৰিছিলে, যোৱাকালি বুকিং কৰা স্ক্ৰীণশ্বটটো চাই লওক। এইটো ভাৰ্নাখন বুকিং হৈ গ'ল, খালি ধোৱা নাই, লেতেৰা হৈ আছে। ৰাস্তা কিনাৰত থৈ দিওঁ, পূৰা ধূলি আহি থাকে। তো এইখন হৈ গ'লগৈ, ভাৰ্নাখন বুকিং হৈ গ'ল। ভাৰ্নাখন বন্ধুসকল বুকিং হৈ গ'ল দেই। কাষ্টমাৰ ফ্ৰম গোৱালপাৰা। স্ক্ৰীণশ্বটটো আপোনালোকক দেখুৱালোৱে, যোৱাকালি বুকিং কৰিছে টকা 10,000 দি। তো এইখন ভাৰ্নাখন বুকিং হৈ গ'ল। ভিতৰটো চাই লওক কিমান ধুনীয়া হৈ আছে। মই দেখাই দিছোঁ আপোনালোকক, ভিতৰটো পটকত দেখাই দিছোঁ, চব কিমান ধুনীয়া হৈ আছে। পূৰা ফ্ৰেছ গাড়ী পাব, যোনে পাব আৰু ফ্ৰেছ গাড়ী পাব। বহুত ধুনীয়া হৈ আছে গাড়ীখন। তো এইখন মই এতিয়া 490ত এৰি দিম, যদি কোনোবাই লৈ সোনকালে যোগাযোগ কৰিব। গাড়ী পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে আৰু পূৰা ফ্ৰেছ গাড়ী হৈ আছে। মই পটককৈ ভিতৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ, চাই লওক ইমান ধুনীয়া হৈ আছে গাড়ী। যদি কোনোবাই লৈ সোনকালে যোগাযোগ কৰিব বন্ধুসকল। চুইফটখন 490ত এৰি দিম আৰু ট্ৰান্সফাৰ চব কৰি দিম। খালি যদি কোনোবাই ৰিফাইনেন্স কৰি লয়, খালি ৰিফাইনেন্সৰ যিটো প্ৰচেছিং ফিজ হ'ব, এক্সট্ৰা খৰচ, সেইটো খালি দিব লাগিব। গাড়ী পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে। আৰু এইফালে আমাৰ এইফালে ইয়নখন আছেই। এই ইয়নখনো আজি বহুত দিন হ'ল। ইয়নখন মই এতিয়া লাষ্ট আপোনাৰ কিমান 150ত এৰি দিম। মই ট্ৰান্সফাৰ কৰি দিম। ইয়াৰ আগৰ ভিডিঅ'টোত চব দেখুৱাই থোৱাই আছে, ভিডিঅ'টো চাই ল'ব আপোনালোকে। ইয়নখন মই পটককৈ ভিতৰতে এবাৰ দেখাই দিওঁ আপোনালোকক, কিমান ধুনীয়া হৈ আছে ইয়ন চাই লওক। ইয়ন পূৰা ফ্ৰেছ হৈ আছে। আৰু যদি কোনোবাই লৈ সোনকালে যোগাযোগ কৰিব। ইয়নখনো আগৰ ভিডিঅ' ধুনীয়াকৈ দেখাই থোৱা আছে, চুইফটখনো দেখাই থোৱা আছে। আৰু এইখনটো বাৰু বুকিং হৈয়ে গ'ল। যদি কোনোবাই লৈ সোনকালে হেৰি কৰিব, বুকিং যদি লৈ সোনকালে কোনোবাই যোগাযোগ কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ বন্ধুসকল, বাই বাই।